তোমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ বিশ্ব ৰাজনীতি এই বিশ্ব ৰাজনীতি কিতাপখনৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰক নহয় প্ৰশ্নক লৈ আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই গোটেই কিতাপখন আজি নিদিম। আজি কেৱল মাত্ৰ এটা চেপ্টাৰহে তোমালোকক ইম্পৰ্টেণ্ট মই দাগাই দিম। এইবোৰ 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আহিব লাগিব 100% গ্যাৰান্টি মই দিম। ঠিক আছে, তো তোমালোকৰ যেহেতু 1 নম্বৰ চেপ্টাৰটো নাই, গতিকে প্ৰথম অধ্যায়টো নাই, শীতল যুগৰ যুদ্ধ এইটো কিন্তু তোমালোকৰ নাই। গতিকে এইটো নথকাৰ ফলত তোমালোকৰ কিন্তু দ্বিতীয় অধ্যায়টো দি ৰাষ্ট্ৰবাদৰ অৱসান এই পাৰ্টটো কিন্তু তোমালোকৰ আহিব। গতিকে এই প্ৰথম অধ্যায়টো বাদ দিয়া, কোনটো তোমালোকৰ সিলেবাসটো আগত মই তোমালোকক কৈ দিওঁ। ঠিক আছে, প্ৰথম অধ্যায় নাথাকিব আৰু তৃতীয় অধ্যায় নাথাকিব। ঠিক আছে, আৰু বাকি সকলোবোৰে থাকিব, কেৱল মাত্ৰ 1 আৰু 3 নাই, 1 আৰু 3 নাই। ঠিক আছে, তোমালোক 2 চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই তোমালোকক কৈ দিওঁ, তোমালোকে উত্তৰবিলাক বাহিৰ কৰিবা। ঠিক আছে, পাৰ্টটোৰ নাম তোমালোকক মই কৈ দিছোঁ, দি ৰাষ্ট্ৰবাদৰ অৱসান। কিছুমান তোমালোকৰ পইণ্ট আছে, তোমালোকে ইচ্ছা কৰিলে সেইবোৰ পঢ়িবা, সেইবোৰ পঢ়িলে আকৌ তোমালোকৰ বহুত সুবিধা হ'ব। ঠিক আছে, তো তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক কি আছে তোমালোকে দেখি লোৱা। তোমালোকৰ ইম্পৰ্টেণ্ট আছে কি 5 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ বাৰ্লিন দেৱাল ডেছ চনত ভংগ হৈছিল। এইটো প্ৰশ্ন তোমালোকৰ 1 নম্বৰৰ কাৰণে 1 নম্বৰী প্ৰশ্ন আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। ঠিক আছে, বহুত সময়ত তোমালোকক ডাইৰেক্ট এনেকুৱা প্ৰশ্ন দিব পাৰে যে বাৰ্লিন দেৱাল কিমান চনত ভংগ হৈছিল, এনেকৈ দিব পাৰে। তাৰপিছত আৰ্হি প্ৰশ্নৱলী তোমালোকৰ ইয়াৰ পৰা তোমালোকক কোনকেইটা দিব তোমালোকে দাগাই লোৱা তোমালোকৰ কিতাপখনত। 3 নম্বৰটো আহিব সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল, ভংগনৰ কাৰণসমূহ উল্লেখ কৰা। 2017 আহিছে, 20 আহিছে, 22 আহিছে, 24 আহিছে, অৰ্থাৎ 23 আহিছে। ঠিক আছে, গতিকে এইটো কিন্তু 100%ৰ ভিতৰত 100%ই গ্যাৰান্টি আছে। ঠিক আছে, তাৰপিছত কি কৈছে 5 নম্বৰ শীতল যুদ্ধৰ সময়ত তেতিয়াৰ সোভিয়েট ইউনিয়নৰ লগত ভাৰতৰ সম্পৰ্ক পৰীক্ষা কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট বুলি একো কথা নাই। আজি মই তোমালোকক এই ভিডিঅ'টোত এই পাৰ্টটোৰ দ্বিতীয় পাৰ্টটোৰ যিকেইটা প্ৰশ্ন উত্তৰ দিম, সেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাত আহিবলৈ বাধ্যতামূলক, এই পাৰ্টটোৰ পৰা আহিব লাগিবই। ঠিক আছে, তাৰপিছত 6 নম্বৰ ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি বৰ্ণনা কৰা। তাৰপিছত 9 নম্বৰ সোভিয়েট ইউনিয়ন ভাঙনৰ ফলাফলসমূহ চমুকৈ বৰ্ণনা কৰা। ইয়াত মই তোমালোকক এটা কথা কৈ দিওঁ, হয় সোভিয়েট ভংগনৰ কাৰণ দিব আৰু নহ'লে সোভিয়েট ইউনিয়ন ভংগনৰ ফলাফল দিব, এই দুটাৰ ভিতৰত যিকোনো এটা দিব। গতিকে এই দুটা প্ৰশ্ন যদি ভালকৈ পঢ়া তেন্তে কমন একেবাৰে পৰি গ'ল। ঠিক আছে, তাৰপিছত 11 নম্বৰটো তোমালোকৰ আহিব যে সোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমু টকা লিখা। 2014 আহিছে। তাৰপিছত তোমালোকৰ আহিব 2 নম্বৰ সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল, কিমান চনত আহিছে দেখা। 2013 চনত আহিছে, 2015 চনত আহিছে, 2017 চনত আহিছে, 2 বছৰ গেপকৈ আহিছে। ঠিক আছে, গতিকে এইবাৰো আহিব পাৰে 1 নম্বৰৰ কাৰণে এইটো। তাৰপিছত তোমাৰ একো নাই আৰু এই পাৰ্টটোৰ পৰা কেৱল মাত্ৰ তোমালোকে এইটো পঢ়িবা, 1টা 2টা 3টা 4টা 5টা 6টা 7টা, এই 7টা পঢ়িবা তোমালোকে। আৰু এক কাম কৰিবা, এই চমু উত্তৰৰ প্ৰশ্ন এইবোৰ একেবাৰে শৰ্ট হয়, গতিকে এইবোৰ তোমালোকে সকলোবোৰ পঢ়িবা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়া। এইবোৰ পঢ়িবা, 100% গ্যাৰান্টি দিম এই দ্বিতীয় পাৰ্টটোত যি নম্বৰ থাকিব পৰীক্ষাত সেই নম্বৰটো তোমালোকৰ আহিবই আহিব। আৰু যদি তোমালোকক কোনোবাক লাগে যে এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে বাহিৰ কৰিব নোৱাৰা, উত্তৰবিলাকো যদি তোমালোকক লাগে তেন্তে মাত্ৰ মোক এটা কমেণ্ট কৰিবা। কমেণ্ট কৰাৰ ওপৰতে মই তোমালোকক প্ৰশ্ন উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো সমূহ ছাত্ৰ ছাত্ৰীক আকৌ এবাৰ এটা কথা ক'ম
যে ছেকেণ্ড ইয়াৰৰ ভিডিঅ'সমূহ হয়তো বেছি নাহিব, কিন্তু যিদিন আহিব তোমালোকে লাগি থাকিবা, সেইবোৰত বহুত কমন দিয়া হ'ব। ঠিক আছে, ইকনমিক্সৰ অলৰেডি আমালোকৰ এটা চেপ্টাৰ কমপ্লিট হৈছে, দুটামান চেপ্টাৰ কমপ্লিট হৈ গৈছে। তৃতীয় চেপ্টাৰটোত মই আৰম্ভ কৰিছোঁ, গতিকে কাৰোবাৰ যদি প্ৰয়োজন আছে তেন্তে দেখি ল'বা, আৰু যাৰ নাই তাৰ নাই। ঠিক আছে, যদি প্ৰয়োজন নাই তেন্তে বাদ দিয়া। গতিকে ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ কৈ আছোঁ, পলিটিকেল ছায়েন্সৰ এইকেইটা দ্বিতীয় পাৰ্টৰ পৰা কমন প্ৰশ্ন উত্তৰ, গতিকে তোমালোকে দাগাই লোৱা। আকৌ তোমালোকক মই দেখাই দি আছোঁ, 1-5 ক, 3, 5, 6, 9 ৰচনাধৰ্মী প্ৰশ্ন, তাৰপিছত 11, তাৰপিছত চমু উত্তৰৰ প্ৰশ্নৰ পৰা 2 নম্বৰ। এইকেইটা প্ৰশ্নটো তোমালোকে পঢ়া, পৰীক্ষাত 100% কমন পৰিব। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।